কিমান দূৰ আছে মোৰ অলপ দূৰ হে পাইছো হেইটো ঘৰ তাক ফোন কৰিব কৈছো তই ফোনো নকৰিলি হে মা একো নহয় দে আমাক এনেকে দেখি দাদাই আচৰিত হৈ যাব আৰু ছোৱালীটোক লাগি দেখোন কিবা কাপোৰ কিনবা লাগছিল আমি আগত চাং যদি কিবা কাপোৰৰ দোকান পাওঁ তাতেই লওঁ আৰু যদি নাপাওঁ দাদাকে আনবা দিম এতিয়া যাং যো মোৰ ভাগাত থৈছি মোক পালোৱে অলপ দূৰ হে খাইব পৰা হলে খাইব পৰা হল ৰবা মোৰ যে এতিয়া কিমান দিগদাৰ হব তুমি গম পোৱা নে কি দিগদাৰ হব কি দিগদাৰ হব মই ইয়াকে চাম নে ঘৰৰ কামে কৰিম নে ডিউটিতে জইন কৰিম কালিও ফোন কৰিছে ডিউটিৰ পৰা কি কৰো কোৱাচোন তোমাক ইমান কলো কাম কৰা ছোৱালী এজনী চাই দিয়া তথাপিতো তোমাৰ গুৰুত্বই নাই গুৰুত্ব নহয় গুৰুত্ব মোৰ আছে মই মানুহ চাই আছো গুৱাহাটীয়ান চহৰত মানুহ পোৱাটো কিমান টান তেতিয়াহ'লে এটা কাম কৰো দিয়া মই চাকৰিটোৰ পৰা ৰিজাইন দি দিওঁ ঘৰৰ কাম কৰো আৰু চলিৰ গুমুত ধুই থাকো হ'ব না এতিয়া কি চলি লৈ কিনে ময়ে খুলবা যাব লাগব নেকি ৰবা মই যাই আছো ৰবা তুমি যাবা নালাগে মা ভন্টি এ ভাগিন তহঁতে খবৰ নিদিয়াকে আহিছিলি যে মাই ফোন নকৰি লিখোন তই আহিবি বুলি এটাও ফোন নকৰিলো দে নাতিটো চাব বৰ মন গেল গুচি আহিলো দে একো নহয় দে দাদা বৌ ক'ত আছে ভিতৰতে আছে মই তহঁতে বহ মই মাতি আছো দে বহ এই মা দাইছি হা মায়েৰে হাতাইছি মই কি কৰবা লাগে তুমি যাও আৰতি থালিখন লৈ যাই কিনে আৰতি কৰাগে এনে মোৰ কাম কৰা মানুহ নাই তাতে আৰু এইগিলাখানে আইছি জ্বালা দিবা এতিয়া মই স্কুলিকে চাম না তাহাকে কৰি খুৱাম কোৱাচোন তুমি নিজে তুমি কিয় ইমান টেনচন লৈ আছ মাহাত আহিছি মাহাতে নিজে বনাই নিজে খাব পালি তোমাকে সহায় কৰি দিব ভাল হৈছে তোমাৰ দাদা আহা মই ইয়াত আছে তাতে মই তাকে যাওঁ আহা শুনে মই কাম কৰা মানুহ বেছি পাগলা হৈ আছিলো কাম কৰা মানুহচোন আমাৰ ঘৰত নিজে আহি পড়ছি যাও ৰ অলপ তেল মাৰো ইয়াতে বদমাছি নকৰিবি দে ভালকে থাকিবি কিন্তু কি মাইনা কাৰো দেখো খবৰে নাই এই ৰ আহিব ৰ মা ভালনে ভাল থাকিব হা ইমান দিনৰ মূৰত নাতিটোক লও মাই পানী খা দে পাছত কথা পাতিবি দে পানী খা বদমাছ হৈছে বোলে তই আজিকালি দে গোটেইকেইটা কথা পাতচোন তহঁতে কথা পাতা দেই তুমি কি দেখো বাপাকৰ দৰে নহল মাকৰ দৰে নহল বেছি বগা হৈছে আমারে মাইনা হুবয়ে বাড়িরে বগরি রুবয়ে চীন আছে নে কি জিনা বাপা পাপা হাউ ডিসগাস্টিং জিনা আছে নে নাই বড়ি আছে ভিতৰত
ভিতৰত সোমাই গেল দুখুৱে আগদিনা মানুহ এটা আহিলি হে জিন বাহিৰত এই গাঁৱলীয়া ভূতকেইটা কোনো অলপ মুখ চম্ভালি মোৰ শাশু মা হয় অ সৰি 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 আৰু এজনী ছোৱালীও দেখা পালো ফুল কুমলীয়া গাভৰু পানী ধৰি আছে কোন হয় কুমলীয়া ছোৱালী নহয় তাইৰ এটা বাচ্চাও আছে মোৰ ভন্টি মানে মোৰ হাজবেণ্ডৰ ভন্টি হয় বাচ্চাও আছে দেখাত চোন তেনেকুৱা নালাগে ইমান মৰম লগা তাই গলু মলু একচুয়ালি তাইৰ হাজবেণ্ডটো লাষ্ট ইয়াৰ এক্সপায়াৰ্ড হৈ গ'ল অ বেড লাক তাইৰ কাৰণে কি কবি যোৱা মানুহ গুচি গ'ল একো হোৱা নাই মা মই একাপ চাহ খাওঁ এক লচোন বাই দা ৱে তই মোক ইমান দৌৰা দৌৰিকে কিয় মাতিলি কচোন তোক মাতা মোৰ কাৰণ আছে কিয় জানো কালিৰ পৰা মই জইন কৰিম কি ক সঁচাই জাননে তই নোযোৱাৰ কাৰণে অফিচটো একদম খালি খালি হৈ আছিল এতিয়া টেনচন নাই দে তোৰ পইচাতে টিফিন খাব পাৰিম শুন ক বজাৰ যাম মানে মোৰ তাতে একো কাপোৰ ফিট নাহে চব বস্তু কিনিব লাগিব কাপোৰ কিনিব লাগিব চব বল 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 চাহ খাই লওঁ নেকি এ বাদ দে না চাহ বাহিৰত যে কফি খাম কেপেচিনো খাম জলদি বল বাহিৰতে কিবা এটা খাই লওঁ ইয়াতে আৰু একো খাব মন নাই অ হাই মোৰ নাম ৰক্তিম এনে মোক মৰমত চবে ৰকি বুলি মাতে তুমি মানে আমাৰ জিনৰ হাজবেণ্ডৰ ভনীয়েক ন হয় তোমাৰ খবৰটোৰ কথা ক'লে মোক জিনে বেয়া লাগিল পিছে কি কৰিবা মানুহৰ লাকত যি থাকে সেই হ'ব দিয়াচোন হে ভাঞ্জা কি হাঁহি আছে ভাঞ্জা সৰি দে ভাঞ্জা কি যাবিনে তই মই দেখোন আহিলে যাব কাৰণে বল ৰ মই চুনাটোক চাই যাওঁ শুই থাকিবা দে বেহি দিগদাৰ নিদিবা দে মইতো ইয়াক চব খুৱাইছোৱে খালি তুমি চাবা যাতে নুঠে মই পুতুক কিনে আহি পাম আৰু বাথৰুমত কাপোৰ কেইটামান আছে সেইকেইটাও ধুই দিবা দে ঠিক আছে বৌ দিয়া পাকঘৰত কিবা লগা বস্তু আছে নেকি নাই ঠিক আছে দিয়া বল 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 জলদি বল ৰকি নালাগে নালাগে তই ঘৰলৈকে আহিব নালাগে মোৰ হৈছে মই যাই আছো দে মই যাওঁ হা বাবুক চব খোৱা লোৱা খতম খালি দুপৰীয়াটো খুৱাব লগা আছে দুপৰীয়াটো খুৱাই ল'বা আৰু লগতে পাকঘৰত কিবা কিবি বাচন আছে সেইখিনি ধুই দিবা আৰু মোৰ গা ধোৱা কাপোৰখিনি ধোৱা নহয় সেইখিনিও ধুই দিবা হা মোৰ দেৰি হৈ আছে বৌ মানে মাৰ গাটো বেয়া হৈ আছিল যে এখাত আহিলে লৈ যাবতো চিন্তা কৰিব নালাগে এখাত আহিলে তোক কৈ দিবা লৈ যাব দিয়া বাই বাই দাদাক কবা নহলে ঠিক আছে বাৰু কৈ দিম দিয়া কি হৈছে মা কি হল গাটো একদম বেয়া লাগছে আর গোটা কাহ সর্দি হই জ্বর নষ্ট ৰচোন মই বৌক আজি কলো দাদাক মেডিকেলত নিয়া কথা বৌ দাদাক কম বুলি কৈছে নহলে মই একবাৰ দাদাক কম তই ৰচোন মই পানী লৈ আনো এই শহরের সময় নাই মোর খবর লবা লচোন পানী ল যখন যত অলপ রেস্ট লবি দাদা ও দাদা মাৰ গাটো বহুত বেয়া হৈছে মেডিকেলত নিব লাগছিল নেকি ৰবাচোন তুমি ডাইৰেক্ট কেনেকে কিয় ভিতৰত সোমাই আহিছা নক কৰি আহিব পাৰা ন অলপতো প্ৰাইভেচি কিবা জানিব লাগে নহয় মানে বৌ মাৰ গাটো বহুত বেয়া হৈছে তুমি ক'ত যাব ওলাইছা এই ৰাতিখন ৰাতিপুৱা দিলেও হ'ব দিয়া যাচোন যা ভণ্টি তই মাইক অলপ পানী চানী দি ৰাতিপুৱা মই হস্পিটেলত লৈ যাম যা যোৱা এতিয়া ৰাতিপুৱা টাইমতো মানে শান্তি নাই আৰু ৰাতিপুৱা যাবই লাগিব অফিচ মই
অশান্তি দিছে নহয় আপুনি তুমি শুই আছিলা হেৰি জিন ক'ত গ'ল আছে বৌ আছে ৰ'ব মই বৌক মাতি দিছো যাবা ৰবা বাকীবোৰ মানুহ ক'ত গ'ল ভাঞ্জা ক'ত সি আছে শুই আছে শুই আছে আৰু জিজু তেওঁ মাক লৈ হস্পিটেলত গৈছে আপুনি বহকচোন বহিম ৰবা জিনে কি কৰি আছে বৌ গা ধুই আছে মই বৌক মাতি দিছো আপুনি বহক আপুনি বহকচোন মই বহিম চাহ ৰবা ৰ'ব আহা না আৰু কথা পাতো খাম ৰবা না চাহ অলপমান কথা পাতি লওঁ কি কৰিছে আপুনি এইবোৰ চাও এৰি দিয়ক মনে মনে থাকিলে বহিব চাও এৰি দিয়ক বৌ কি হ'ল আপোনাৰ লগৰ ৰকি যে সি মোৰ লগত বহুত অভদ্ৰামী ব্যৱহাৰ কৰিছে কি ফালতু কথা কব আহা সি সেনেকুৱা নহয় তুমিয়ে কিজানি কিবা বেয়া চান্স দিছা এইবিলাক কথা কব নাহিবা যোৱাচোন তোমাৰ অলপ বেছিয়ে হৈছে কিন্তু বৌ কি কিন্তু তুমি তাক ইমান ডাঙৰ বদনাম এটা দিব বিচাৰিছা তাৰ লগত মই সদায় অহা যোৱা কৰো ইয়াক মই ভাইটি হিচাপে লৈছো সি যদি বদমাছ হলে মোৰ লগতো সি সেনেকুৱা কৰিব ট্ৰাই কৰি লয় ন মোৰ লগতো আজিলৈকে একো কৰা নাই ইমান ফালতু নে এনেকে বদনাম দিয়ে নে মানুহ এটাক যোৱা এতিয়া ইয়াৰ পৰা ভণ্টিৰ লগত কিবা মিছবিহেভ কৰিছা নেকি মিছবিহেভ কি কথা কৈ আছ জিন তই আজি মোক ইমান দিনৰ পৰা পালি তই মোক নাজান নেকি মই আৰু মিছবিহেভ কৰা ল'ৰা নেকি আৰে নহয় তাই মোক তেনেকে কৈছে তাই তেনেকে কৈছে আচলতে কি জান তোক কম বুলি ভাবি আছিলো বহুত দিনৰ পৰা আজি কওঁ শুন কি মোৰ আচলতে তাইক ভাল লগা হৈছে তাইক প্ৰথম দিনা দেখাৰ পৰা মই তাইক প্ৰেমত পৰি গৈছো আৰু কি জানো জিন তহঁতে যদি হাঁ কোৱা মই তাইক বিয়া পাতিব খোজো তাইকো মই সেইটো কথাই কৈছো যে মোৰ তোমাক ভাল লাগে সেইটো কথাটো তাই বেয়া পাই গ'ল আৰু তাই দেখিছো মোক কি বদনাম দিছে বেয়া নাপাবি ৰে তাই অলপমান মানে সেইবিলাক বস্তু ভাল নাপায় সেইকাৰণে কৈছে চাগে আৰু শুন তাইক বুজা ৰে মই লগা হলে তাইৰ বাচ্চাটোৰো ৰিস্ক ল'ব ৰেডি আছো সেই বাচ্চাটোক মই পিতৃৰ পৰিচয় দিব ৰেডি আছো তহঁতক খালি এটাই ৰিকুৱেষ্ট তহঁতে তাইক মোৰ লগত কিবাকে বিয়াখন পাতাই দেও তাইৰতো গোটেই জীৱনটো পৰি আছে অলপ ভাব তাইৰ কথাও জিন অকমান ভাব দেচোন মই এখেতৰ লগত আলোচনা কৰি কম দে জনাবি সোনকাল তইতো মোৰ পাষ্টৰ কথা জানই মোৰ লগত কিমান বেয়া হৈছে অলপ মোৰ ভালটো বিচাৰ তই ইমান চিন্তা কৰি থাকিব নালাগে দে তই মোক ঠেকাইছিলি ন একবাৰ খালি মোৰ লগত তোৰ বিয়াখন হৈ লওক তাৰপিছত সেই ঠেকুৱাৰ পৰিণামটো তোক মই দেখাম কি শুনাচোন তোমাৰ লগত মোৰ বহুত ইম্পৰ্টেণ্ট কথা এটা আছে কি কথা কোৱা মাৰ বয়স হৈ আহিছে সদায় কিবা নহয় কিবা বেমাৰ হৈয়ে থাকে আৰু লগতে ভণ্টিৰো গোটেই জীৱনটো পৰি আছে লগতে তাইৰ ল'ৰাটো আছে আৰু ইফালে আমাৰোতো ভৱিষ্যতৰ কথা আছে ন সেইটো হয় বাৰু কিন্তু তুমি কি ক'ব বিচাৰিছ মই এইটোৱে ক'ব বিচাৰিছো যে ৰকিয়ে আমাৰ ভণ্টিক পচন্দ কৰিছে কি ৰকি এষ্টাব্লিছ ল'ৰা হয় গুৱাহাটীতে ঘৰ মাটি আছে আৰু তুমিতো তাৰ পাষ্টৰ কথা জানাই ঘৈণীয়েকটো ভাল নাছিল কাৰণেহে পলাই গ'ল আমাৰ ভণ্টি তাৰ লগত বিয়া হলে বহুত সুখত থাকিব আৰু সিটো জানে ভণ্টিৰ ল'ৰাটোৰ কথা তাকো পুৰা ল'ৰাৰ দৰে মৰম কৰিম বুলি কৈছে মোক সি বহুত ভাল পোৱা হৈছে ভণ্টিক দেখা নাই আজিকালি আমাৰ ঘৰত আহা কোপটো তাৰ বেছি হৈছে কথাটোতো হয়ে কিন্তু এতিয়া ভণ্টিক বুজাই গুণি সেইটো কাম তোমাৰ তুমি কেনেকে বুজোৱা তুমি জানিবা তোমার একে আহি ভাল লাগছে না মুখে দুখো একে আহিটা জমে নে একদম গাটো হইয়া ও মাই হ্যাঁ তো গাটো কেনে বেছে এতিয়া অলপ ভাল বনাই এই উঠাখিনি মোক মানা নাই মই এতিয়া কোনদিনা মোৰো ঠিক নাই খাবি দে পাবি ভাল পাবি ঔষধখিনি সময়মতে খাবি ঔষধখিনি সময়মতে খালি ভাল পাবি দে নাই অলপ ভাল বনাই পাবি দে আৰু মায়ে মই কথা এটা ভাবিছিলো কি আমাৰ এওঁৰ লগত যি ৰহি নামৰ ল'ৰা এটা আছে
চিনি পাই কি হ'ল মানে ভণ্টিক তাতে দিম বুলি ভাবিছিল ল'ৰাটো ভাল আমাৰ এওঁ কৈছে এওঁটো ভালকে জানে চিনিয়ে পায় গোটেইখিনি তই জানাই ল'ৰাটোতো দেখিছে এতিয়া হাতে তই কি ক মই কি কম এৰালে বুলি হ'ব হেলানি আপুনি এইগিলাখান একো চিন্তা কৰবা নালাগে মা ইয়াৰ ভালে হ'ব একো আলে দিলে নহয় আৰু আপুনি যদি ভাবছি তাই জীৱনটো ভাল কৰিম বুলি তেতিয়াহ'লে মতামতটো দিয়ক বিয়াৰ কাৰণে মইনো আৰু কি কম বেমাৰী মানুহটো যি ভাল দেখো তাকে কৰা মোৰ একো আপত্তি নাই আমি যি চিন্তা কৰিছো ভালে কৰিছো তই কিমান মতামতটো দিবি আৰু তাইকো বুজা